HS second year MIL Assamesৰ syllabusত ব্যাকৰণত জতুৱা ঠাঁচো লাগে। এই ভিডিঅ'টিত আমি কেইটামান জতুৱা ঠাঁচৰ বিষয়ে আলোচনা কৰিম আৰু এইকেইটা জতুৱা ঠাঁচ তোমালোকৰ সাহিত্য সৌৰভ পাঠ্যপুথিখনৰ পিছফালে দিয়া আছে। প্ৰথম জতুৱা ঠাঁচটো হৈছে কপাল ফুলা। কপালত ফুলা হৈ গৈছে, টাইপিং ফুল হৈছে এইটো। কপাল ফুলা সৌভাগ্য উপস্থিত হোৱা। কপাল ফুলাৰ মিনিং অৰ্থ হৈছে সৌভাগ্য উপস্থিত হোৱা। বাক্য ৰচনা, ঘৰখনৰ কপাল ফুলিছে দেই, ল'ৰাটোৱেও চাকৰি পালে। এইখিনিতে উল্লেখ কৰি দিওঁ যে জতুৱা ঠাঁচত অৰ্থ লিখি বাক্য ৰচনা কৰিব লাগে। যেনেকৈ ইয়াতে কপাল ফুলা, কাণে কাণ মাৰি, কঁকালত টঙালি বন্ধা, এনেকৈ উঠাই দিব কেইটামান। তাৰ পৰা বাছি 4টা বা 5টা আহে চাগে। তো তেতিয়া অৰ্থ লিখি বাক্য ৰচনা কৰিব লাগিব। যেতিয়া আমি প্ৰশ্ন আলোচনা কৰিম প্ৰিভিয়াছ ইয়াৰ্ছৰ, তেতিয়া আমি গম পাম কেইটাকৈ লিখিব লাগে। কপাল ফুলা সৌভাগ্য উপস্থিত হোৱা, ঘৰখনৰ কপাল ফুলিছে দেই, ল'ৰাটোৱেও চাকৰি পালে। নেক্সট, কাণে কাণ মাৰি। কাণে কাণ মাৰিৰ অৰ্থ হৈছে কোনোমতে। কাণে কাণ মাৰি পৰীক্ষাত উত্তীৰ্ণ হ'লে তোৰ একো লাভ নহ'ব। নেক্সট, কঁকালত টঙালি বন্ধা, কোনো কামলৈ সাজু হোৱা। মূলা গাভৰুৱে স্বামী হত্যাৰ পুতক ল'বলৈ কঁকালত টঙালি বান্ধি যুদ্ধলৈ ওলাল। গা এৰা দিয়া, মনোযোগ নিদিয়া বা দায়িত্ব এৰা। তই এনেকৈ গা এৰা দি থাকিলে সংসাৰখন চলিব কেনেকৈ? নেক্সট, গাৰ নোম ডাল ডাল হোৱা, মানে অতিপাত ভয় খোৱা। আমি কওঁ নহয় মোৰ গাৰ নোম ডাল ডাল হৈ গৈছে, এনেকৈ যে কওঁ আমি। গতিকে অতিপাত ভয় খোৱা। ঘটনাটো শুনি মোৰ গাৰ নোম ডাল ডাল হৈছে। এতিয়াৰ পৰা আমিও অলপ সাৱধানে থকা উচিত। নেক্সট, গা টঙা, সুস্থ হৈ উঠা। ইমান টান ৰোগ হৈ গৈছে, ক'ত বেগতে গা টঙাব পাৰে। মানে এটা গভীৰ বেমাৰৰ লগত যুদ্ধ কৰি আছিল এগৰাকী বেমাৰীয়ে। তো গাটো ভাল হওঁতে অলপমান সময় লাগিব। গা টঙা, সুস্থ হোৱা। গতিকে কৈছে ইমান টান ৰোগ হৈ গৈছে, ক'ত বেগতে গা টঙাব পাৰিবি। নেক্সট, চকু কপালত উঠা, আচৰিত হোৱা। সিহঁতৰ কাণ্ডবোৰ দেখি মোৰ চকু কপালত উঠিল। নেক্সট, চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা। চকু চৰহা মানুহক কোনেও ভাল নাপায়। নেক্সট, চকুৰ কুটা, অপ্ৰিয়। তহঁতৰ চকুৰ কুটা হৈ জীয়াই থকাতকৈ মই মৰি যোৱাই ভাল। নেক্সট, মুখ বজোৱা, কাজিয়া কৰা। তোৰ লগত মুখ বজাই থাকিবলৈ সময় নাই মোৰ। মুখ বজোৱা মানে কাজিয়া কৰা। হাত লৰ, চোৰ স্বভাৱৰ। ল'ৰাটোৰ অলপমান হাত লৰ, চকু কাণ দিবি। নেক্সট, হাত দীঘল, ক্ষমতাশালী বা প্ৰভাৱশালী। মহাত্মা গান্ধী হাত দীঘল মানুহ আছিল। দাঁতে উঠে লগা, মানে কাজিয়া পেচাল কৰি থকা। ল'ৰাহালৰ প্ৰায়ে দাঁতে উঠে লাগি থাকে, অলপো মিল নাই। নেক্সট, দাঁত নোহোৱা, মানে সাহস নোহোৱা। দাঁত নোহোৱা হৈ পৃথিৱীখনত চলিব নোৱাৰি। হিয়াৰ আমঠু, অতি মৰমৰ, সি মাক বাপেকৰ হিয়াৰ আমঠু। নেক্সট, মূৰ পুলুকা দিয়া, দায়িত্বৰ পৰা আঁতৰি থকা। তই এনেকৈ ঘৰৰ পৰা মূৰ পুলুকা দিলে হ'বনে? এলাপেচা, সাধাৰণ। তাক এলাপেচা বুলি
নাভাবিবি ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে মানুহজনৰ ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে তাক এলাপেচা বুলি নাভাবিবি উৰুলি পুঙা থান ঠিত নোহোৱা ঘৰখন উৰুলি পুঙা হ'লগৈ বায়ালিকৈ দিব পাৰে যে মাকৰ মৃত্যুৰ পিছত ঘৰখন উৰুলি পুঙা হ'লগৈ তেতিয়া বেছি ভালকৈ ফুটি উঠিব বাক্যটি জতুৱা ঠাঁচটি উৰুলি পুঙা যে মাকৰ মৃত্যুৰ পিছত ঘৰখন উৰুলি পুঙা হ'লগৈ পিঠি দিয়া আওকাণ কৰা কিবা এটা ক'লে পিঠি দিয়াই কামটোৰ নেক্সট অজিন পাতকি জিন যাব নোৱাৰা বা মিলিব নোৱাৰা অজিন পাতকি মিকুৱে আকৌ কাজিয়া আৰম্ভ কৰিছে নেক্সট 19ত বা বলা আনন্দত আত্মহাৰা হোৱা তই হেৰ' তই যেনেকৈ 19ত বা বলাই ফুৰিছ যেন তোৰহে ছোৱালীৰ বিয়া এইখিনি আছিলে জতুৱা ঠাঁচ তোমালোকৰ সাহিত্য সৌৰভৰ পাঠ্যপুথিৰ পিছফালে থকাখিনি আৰু নেক্সট ভিডিঅ'ত আমি পৰীক্ষাত আহিব পৰা জতুৱা ঠাঁচ কেইটামান লৈ আলোচনা কৰিম ধন্যবাদ